94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ 12মুখীয়া জালজৰী সংযোগী পথৰ বাবে ৰাইজে জলাকলা খাব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে এই ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিধ্বস্ত পথেৰে যাতায়াত কৰিবলগীয়া হৈছে। ইপিনে আজি প্ৰায় 3 মাহৰ আগতে 4-5 ডাম্পাৰ গাড়ী শিলবালি পথটোৰ সন্মুখতে পেলাই পঞ্চায়তে দায়িত্ব সামৰিলে, যাৰ ফলত পথটোৰে ওলাওঁতে সোমাওঁতে বহুতো অসুবিধাৰ সন্মুখীন হৈ আহিছিল ৰাইজে। শেষত ৰাইজ উপায়ন্তৰ হৈ নিজে গাঁঠিৰ ধন শ্ৰম দান কৰি কাৰোলৈ বাট নাচাই জৰাজীৰ্ণ পথটোত শিলবালি মেলিলে। আমাৰ বাৰমুখীয়া জালজৰী যিটো ৰাস্তা, আমাৰ এইটো ৰাস্তা অতিকে শোচনীয় হৈ আছে। সেইকাৰণে 14 ফাইনেন্সৰ আমি জনামতে 14 ফাইনেন্সৰ মানে পইচা অলপ আহিছিলে বুলি কোৱা শুনিছোঁ, কিন্তু পৰিমাণটো নাজানো কিমান আহিছে। সেই পইচা কেইটকাই আনি অনুমান 4-5 ডাম্পাৰমান হ'ব নেকি চেণ্ড গ্ৰেভেল আমাৰ ৰাস্তা মূৰতে পেলাই থোৱা আছিলে। আমাৰ ৰাস্তাটো মানে অহা যোৱাৰ ক্ষেত্ৰত ব্লক হৈ আছিলে। সেয়েহে আমাৰ আজি গাঁৱৰ ৰাইজে আমি আলোচনা কৰি গাঁঠিৰ ধন ভাঙি আৰু শ্ৰম দানেৰে আমি আজি এই ৰাস্তাটো চেণ্ড গ্ৰেভেলখিনি মেলাৰ সিদ্ধান্ত লৈছোঁ। সেয়েহে এতিয়া বাৰম্বাৰ মানে আমাৰ জনপ্ৰতিনিধিসকলক জনোৱা স্বত্তেও তেওঁলোকে কোনো মানে আওকাণ কৰা নাই। সেইকাৰণে আমি আজি জনসাধাৰণে এইখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ। ধনচিৰ প্ৰতিবেদকৰ সহযোগত দৈনিক টাইম।